মানে বোধহয় সঁচা কথা ক'বলৈ গ'লে ভূপেন দাৰ পাছত অসমীয়া জাতিয়ে যিজন মানুহক আটাইতকৈ সন্মান দিছে এই মুহূৰ্তত তেখেত হ'ল মোৰ ভাই আৰু জনতাৰ শিল্পী ৰাজীৱ হদিয়া। ভূপেন দা মহেন্দ্ৰ হাজৰিকা সেই লাইনত জনতাৰ গীত গোৱা যিসকল মানুহ আছে তাৰ শেষৰ মানুহজন বোধহয় আছিলে একদম হয় এই প্ৰজন্মৰ একদম লেটেষ্ট যিজন মানুহ আছিলে তেওঁ আছিলে ৰাজীৱ হদিয়া। আৰু ৰাজীৱ হদিয়াৰ আপুনি এটা বস্তু চাব, প্ৰেমৰ গীতটোতো সংগ্ৰাম আছে, প্ৰেমৰ গীতটোতো আপুনি দেশপ্ৰেম আছে। আপুনি মই এবাৰ এটা কথা কওঁ, ভূপেন হাজৰিকাৰ কোনোবা গীতত পেনপেনীয়া প্ৰেম আছে নেকি? যদি প্ৰেম আছে তাতো বিপ্লৱ আছে, তাত বিপ্লৱ আছে, তাতো সমাজখনক বিচাৰ কৰাৰ একদম সুন্দৰ এটা বৈজ্ঞানিক দৃষ্টিভংগী আছে। আমি ৰাজীৱ হদিয়াৰ প্ৰত্যেকটো গান আপুনি চাব যে প্ৰত্যেকটো গানত ক'ৰবাত হ'লেও তেওঁ দেশপ্ৰেম প্ৰকাশ কৰিছে, জাতিপ্ৰেম প্ৰকাশ কৰিছে আৰু জনগণৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰিছে। আৰু সেইকাৰণে আমি দেখিছোঁ যে ৰাজীৱ হদিয়াক বহুত মানুহে চিনি নাপায়। মুখ্যমন্ত্ৰীটো আজিলৈকে আহিলে জানো? ৰজাঘৰৰ কোনোবা মানুহ আহিছে জানো? চব পলাই আছে। আজি যিমান মানুহ ইয়াত থাকিব এইবিলাক চব ৰাইজৰ পক্ষৰ প্ৰজাঘৰ। সেই প্ৰজাঘৰে সেইকাৰণে ৰাজীৱ হদিয়াক লৈছে, কাৰণ ৰাজীৱ হদিয়ালৈ ৰজাঘৰে ভয় কৰে। আৰু সেই ৰাজীৱ হদিয়াৰ গোটেই যিটো আদ্যশ্ৰাদ্ধ আপুনি চাওক, চব ৰাইজে কৰিছে, জনতাই।